ऑफकोर्स APL जो पहली बार हो रहा है तो सब लोग बहुत ही एक्साइटेड है एंड कैप्टनशिप दिया है तो ऑफकोर्स मैं भी उतना ही एक्साइटेड हूँ और थोड़ा उसके साथ रिस्पॉन्सिबिलिटी आता है उसके लिए भी मैं रेडी हूँ एंड होप करता हूँ कि ये जर्नी जो APL है हम लोग सब एंजॉय करें, हम लोग अपना बेस्ट दे और ये जर्नी हम लोग एंजॉय करें। जो मेगा ऑक्शन था उसमें आपका नाम दूसरे नंबर पे है, सेकंड हाईएस्ट यस पे ये गया। कैसा लग रहा है? ऑफकोर्स अच्छा ही लग रहा है बट ऑल थैंक्स टू द ओनर्स एंड द सपोर्ट स्टाफ फॉर शोइंग फेथ इन मी। तो अच्छा ही लग रहा है एंड ऑफकोर्स मतलब बहुत प्राइड की चीज़ है मेरे लिए एंड होपफुली मैं वो मतलब जो भी एक्सपेक्टेशन है उनके मैं उस पर उतर पाऊँ। क्या विजन है, कैसे लेके जाएंगे टीम को पूरा थ्रू आउट द सीजन? कैसा विजन लगता है? विजन तो ऐसा कुछ ब्रॉड विजन ऐसा नहीं है, बस यही प्लान है कि चीज़ें थोड़ा सिंपल रखें, सब लोग अपना अपना रोल प्ले करें, बस वही काफ़ी रहेगा। 100% तो मैं श्योर हूँ कि सब लोग अपना अपना 100% देंगे ही, बट वही है कि सब लोग अपना बस रोल प्ले करें एंड ये जर्नी हम लोग एंजॉय करें बस। ধন্যবাদ। আমাৰ আজি খুব এটা সুন্দৰ অনুষ্ঠান হৈছিল। আপোনালোকে সকলোৱে দেখিছে আমাৰ টিম যথেষ্ট এফেক্টিভ টিম এটা হৈছে। আমাৰ কোচেছ টিম আমাৰ খুব ভাল আৰু আমি অসম চৰকাৰৰ আৰু অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা যিটো টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে ইয়াত আমাৰ টিমটো পাৰ্চেছ কৰিছে আমাৰ চৰাইদেউ ছানৰাইজাৰ্ছক, আমাৰ সন্মানীয় আমাৰ ৰাকেশ সিং ডাঙৰীয়া, আমাৰ সমীৰণ মোহন ডাঙৰীয়া আৰু সুনীল চামল ডাঙৰীয়া। গতিকে তেখেতসকলৰ সহযোগত আমি এখন খুব ধুনীয়া টুৰ্ণামেণ্টত আমি পাৰ্টিচিপেট কৰাৰ সুযোগ পাইছোঁ এণ্ড আমাৰ টিম খুব যথেষ্ট ভাল টিম আৰু আপুনি সকলোৱে জানে যে আমাৰ সুমিত গাদিকাৰ এজন খুব সুদক্ষ খেলুৱৈ, লগতে আমাৰ কোচ আমি চবেই জানে যে আমাৰ সুব্ৰজিৎ শইকীয়া বুলি ক'লে সকলোৱে অসমৰ খেলৰ লগত জড়িত প্ৰত্যেকজনে জানে আৰু আমাৰ সকলোৰে সহযোগত আমি খুব ধুনীয়া টিম এটা আমি গঢ় দিছোঁ আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু যাতে সকলোৱে আহি আমাক সমৰ্থন কৰে আৰু আমি আমাৰ যিমানসকল স্পনচৰ্ছ আছে তেখেতসকলক আমি ধন্যবাদ দিছোঁ, যেনেকৈ মানিক চান্দ জুৱেলাৰ্ছ আছে আমাৰ মাজত, বিমল আছে, আপোনাৰ স্কোডা আছে, তো যিসকল স্পনচৰ্ছেও আমাক সহযোগ কৰিছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ এণ্ড অল দ্য মিডিয়া পাৰ্চন যিয়ে আমাক ইমান বেয়া সময়টো, এতিয়া আপোনালোক সকলোৱে জানে চৰাইদেউ বৰ্তমান বানত ডুব গাই আছে, তথাপিও খেলৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ যিহেতু খেলখন আগতেই আমাৰ অৰ্গেনাইজ কৰি পেলাই আমাৰ প্লান কৰা হৈছিল। চ' আমি সকলোৰে বেয়া সময়বোৰত আমি প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত আমাৰ কোম্পানীৰ ফালৰ পৰা, আমাৰ চৰাইদেউ ছানৰাইজাৰ্ছৰ ফালৰ পৰা যাতে সকলো ভালে থাকক আৰু আমি খুব ধুনীয়াকৈ আমি আগুৱাই যাব পাৰিম বুলি আপোনালোকৰ ওচৰত আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। APL जो पहली बार हो रहा है तो सब लोग बहुत ही एक्साइटेड है एंड कैप्टनशिप दिया है तो ऑफकोर्स मैं भी उतना ही एक्साइटेड हूँ और थोड़ा उसके साथ रिस्पॉन्सिबिलिटी आता है उसके लिए भी मैं रेडी हूँ एंड होप करता हूँ कि ये जर्नी जो APL है हम लोग सब एंजॉय करें, हम लोग अपना बेस्ट दे और ये जर्नी हम लोग एंजॉय करें। जो मेगा ऑक्शन था उसमें आपका नाम दूसरे नंबर पे है, सेकंड हाईएस्ट पे ये गया। कैसा लग रहा है? ऑफकोर्स अच्छा ही लग रहा है बट ऑल थैंक्स टू द ओनर्स एंड द सपोर्ट स्टाफ फॉर शोइंग फेथ इन मी। तो अच्छा ही लग रहा है एंड ऑफकोर्स मतलब बहुत प्राइड की चीज़ है मेरे लिए एंड होपफुली मैं वो मतलब जो भी एक्सपेक्टेशन है उनके मैं उस पर उतर पाऊँ। क्या विजन है, कैसे लेके जाएंगे टीम को पूरा थ्रू आउट द सीजन? विजन लगता है? विजन तो ऐसा कुछ ब्रॉड विजन ऐसा नहीं है, बस यही प्लान है कि चीज़ें थोड़ा सिंपल रखें, सब लोग अपना अपना रोल प्ले करें, बस वही काफ़ी रहेगा। 100% तो मैं श्योर हूँ कि सब लोग अपना अपना 100% देंगे ही, बट वही है कि सब लोग अपना बस रोल प्ले करें एंड ये जर्नी हम लोग एंजॉय करें बस। ধন্যবাদ। আমাৰ আজি খুব এটা সুন্দৰ অনুষ্ঠান হৈছিল। আপোনালোকে সকলোৱে দেখিছে আমাৰ টিম যথেষ্ট এফেক্টিভ টিম এটা হৈছে। আমাৰ কোচেছ টিম আমাৰ খুব ভাল আৰু আমি অসম চৰকাৰৰ আৰু অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা যিটো টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে ইয়াত আমাৰ টিমটো পাৰ্চেছ কৰিছে আমাৰ চৰাইদেউ ছানৰাইজাৰ্ছক, আমাৰ সন্মানীয় আমাৰ ৰাকেশ সিং ডাঙৰীয়া, আমাৰ সমীৰণ মোহন ডাঙৰীয়া আৰু সুনীল চামল ডাঙৰীয়া। গতিকে তেখেতসকলৰ সহযোগত আমি এখন খুব ধুনীয়া টুৰ্ণামেণ্টত আমি পাৰ্টিচিপেট কৰাৰ সুযোগ পাইছোঁ এণ্ড আমাৰ টিম খুব যথেষ্ট ভাল টিম আৰু আপুনি সকলোৱে জানে যে আমাৰ সুমিত গাদিকাৰ এজন খুব সুদক্ষ খেলুৱৈ, লগতে আমাৰ কোচ আমি চবেই জানে যে আমাৰ সুব্ৰজিৎ শইকীয়া বুলি ক'লে সকলোৱে অসমৰ খেলৰ লগত জড়িত প্ৰত্যেকজনে জানে আৰু আমাৰ সকলোৰে সহযোগত আমি খুব ধুনীয়া টিম এটা আমি গঢ় দিছোঁ আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু যাতে সকলোৱে আহি আমাক সমৰ্থন কৰে আৰু আমি আমাৰ যিমানসকল স্পনচৰ্ছ আছে তেখেতসকলক আমি ধন্যবাদ দিছোঁ, যেনেকৈ মানিক চান্দ জুৱেলাৰ্ছ আছে আমাৰ মাজত, বিমল আছে, আপোনাৰ স্কোডা আছে, তো যিসকল স্পনচৰ্ছেও আমাক সহযোগ কৰিছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ এণ্ড অল দ্য মিডিয়া পাৰ্চন যিয়ে আমাক ইমান বেয়া সময়টো, এতিয়া আপোনালোক সকলোৱে জানে চৰাইদেউ বৰ্তমান বানত ডুব গাই আছে, তথাপিও খেলৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ
যিহেতু খেলখন আগতেই আমাৰ অৰ্গেনাইজ কৰি পেলাই আমাৰ প্লান কৰা হৈছিল চ' আমি সকলোৰে বেয়া সময়বোৰত আমি প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত আমাৰ কোম্পানীৰ ফালৰ পৰা আমাৰ চৰাইদেউ ছানৰাইজাৰ্ছৰ ফালৰ পৰা যাতে সকলো ভালে থাকক আৰু আমি খুব ধুনীয়াকৈ আমি আগুৱাই যাব পাৰিম বুলি আপোনালোকৰ ওচৰত আমি অনুভৱ